स्टूडेंट्स आज আমি অনুশীলনী 2.3 এর 2 নম্বৰ প্ৰবলেমটো আৰম্ভ কৰিম 2 নম্বৰ প্ৰবলেমটো কি কৈছে দ্বিতীয় বহুপদটোক প্ৰথম বহুপদৰে হৰণ কৰি প্ৰথম বহুপদটো দ্বিতীয় বহুপদটোৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰিব গৈছে এটা পৰীক্ষা নিৰীক্ষা আমি কেনে কৰিম আমি ইয়াত সলভ কৰি চাব লাগিব কেনেকৈ হয় না উৎপাদক হয় না তামানে এটু এটা দিছে এটু এটা দিছে এই প্রথমটো দ্বিতীয়টোৰ উৎপাদক হয় না নহয় এটা উৎপাদক কি বস্তু এই হাতী না ঘোড়া প্ৰথমতে আমি অলপ চিনি পাব লাগিব এটা উৎপাদক হল কি ধৰিল হল 15 আছে 15 মানে কি লিখা যায় 3 into 5 লিখা যায় 1 into 5 লিখা যায় এটা 3 into 5 এই যে 15 কিলো 3 into 5 লিখছো 3 to 15 এর উৎপাদক হয় না নহয় এটি আমি চাইলো এই 3 দি আমি 15 ক হরণ কৰি দিম 3 5 jar 15 3 5 গুণ 15 আমি কি পালো ভাগ হেক 0 পাইছো যদি ভাগ হেক 0 হয় তা মানে গম পাইছো A2 A3 to 15 এটা উৎপাদক হয় তামে যার দ্বারা হরণ করিবা যদি ভাগ ভাগ হেক 0 ওলায় তেনে হলে গম পাম এটু ইয়ার উৎপাদক হয় সিমিলারলি যদি আমি 3 5 এর দ্বারা হরণ করো 15 ক যদি 5 এর দ্বারা হরণ করো তেতি আমি কি পাম 5 3 গুণ 15 এটু পাই যাম তার মানে কি গম পালো 5 15 এর এটা উৎপাদক 5 হইছে 15 এর এটা উৎপাদক তার মানে যদি উৎপাদক হব লাগে হেতুৰ দ্বাৰা হৰণ কৰিলে আমি শূন্য পাব লাগিব ভাগ হেক তো সলিউশন আমি 1 to আৰম্ভ কৰিলো চাও আমাৰ ভাগ্যত কি আছে এইটো ইয়াৰ উৎপাদক হয় না নহয় এতিয়া আমি চাইলো t স্কয়ার - 3 এর দ্বারা আমি এইটো হৰণ কৰিব লাগে চাও আমাৰ ভাগ্যত কি আছে উৎপাদক হয় না নহয় তাতে আমাৰ ধৰা পৰি যাব ই কি কয় আমি এতিয়া চাই আছো আমাৰ লাগে কি 2t to the power 4 আমাৰ হাতত আছে কি t স্কয়ার তেনলে কি দিব লাগিব 2t স্কয়ার এইটো পূৰণ কৰিলে প্ৰথমটো সেম হ'বই লাগিব বাকিবিলাক কি হয় হকিবিলাক আহে না যায় 2 আৰু এইটো 2t স্কয়ার এইটো পূৰণ কৰিলে 2t to the power 4 পাই গলো এইটো আর এইটো পূরণ করলে -6 t স্কয়ার আমি ইয়াত লিখিলো কারণ ইয়াত আমার t স্কয়ার আছে তো এইটো আমি মনে মনে মাইনাস ধরি যাব লাগে লিখিলে হয় নি লিখিলে হয় এইটো মাইনাস ধরিলে প্লাস হয়ে যাব এইটোৰ পৰা এইটো মাইনাস কৰিলে 0 এইটো হ'ব 3t কিউব এইটো প্লাস 6 minus 2 আমি কি পাম 4t স্কয়ার -90 -12 এতিয়া আমি ইয়াত 3 দিও 3t কিউব লাগে আমাৰ t স্কয়ার আমাৰ হাতত আছে 3t দি দিলু এইটো পূৰণ কৰিলে কি পাম 3t কিউব আৰু এইটো পূৰণ কৰিলে -90 আমি ইয়াত বহাই দিলু কাৰণ t তলত t বহাই দিলু এতিয়া কি হ'ব এইটো আমাৰ মাইনাস কৰি যাব লাগে এইটো মাইনাস কৰিলে মাইনাস মাইনাস প্লাস হ'ব এই দুটা ক্যান্সেল আমাৰ হাতত কি থাকিল t স্কয়ার -12 থাকিল এতিয়া আমাৰ হাতত t স্কয়ার আছে আমাৰ লাগে 4t স্কয়ার ইয়াত আমি 4 দি দিও 4 দিলে এইটো আৰু এইটো পূৰণ কৰিলে কি পাম 4t স্কয়ার এইটো পূৰণ কৰিলে -12 তে আমি কি পালো ভাগ হেক শূন্য পাইছো ভাগ হেক শূন্য মানে আমার এইটোৰ এটা উৎপাদক হয় অতএব t স্কয়ার - 3t to the power 4 plus 2t to the power 4 2t to the power 4 3t cube minus 2t square minus 90
-12 এটা উৎপাদক হয় ই ইয়াৰ এটা উৎপাদক হয় গতিকে আমি কি গম পালো এইটো ইয়াৰ এটা উৎপাদক হয় এইবাৰ আমি 2 নম্বৰ প্ৰবলেমটো আৰম্ভ কৰিম ই আকৌ উৎপাদক হয় না নহয় কি কয় চাই লও 2 নম্বৰটো আমাৰ কি আছে এইটো ইটোৰ উৎপাদক হয় না নহয় তাৰ মানে আমি এই ডাঙৰটোক এইটোৰ দ্বাৰা আমি হৰণ কৰি চাম চাওচোন কি হয় আমাৰ ভাগ্যতে এইবাৰ আমি আকৌ ভাগ্য পৰীক্ষা কৰি আছো এইটো আমাৰ উৎপাদক হয় না নহয় আমি এতিয়া চাই আছো 3x to the power 4 5x cube minus 7x square plus 2x plus 2 এতিয়া আমাৰ লাগে 3x to the power 4 আমাৰ হাতত কি আছে x square আছে গতিকে আমি এইটো 3x square দি দিও এইটো আৰু এইটো পূৰণ কৰিলে আমি কি পাম 3x to the power 4 পাম এইটো পূৰণ কৰিলে 9x কিউব পাম 9x কিউব এইটো আৰু এইটো পূৰণ কৰিলে 3x স্কয়ার বঢ়িয়া এইটো আমি পাই গলো এতিয়া চাও কি হয় এইটো মনে মনে মাইনাস ধৰি যাব লাগে এইটো মাইনাস এইটো মাইনাস এই দুটা ক্যান্সেল যাব 5 ৰ পৰা -9 গলে -4 এইটো মাইনাস -10x স্কয়ার আৰু ওপৰ দুটা যেনে আছে তেনে নাইব ইয়াত আৰু মাইনাস থেনাস নহয় যেনে আছে তেনে নাইব এতিয়া আমাৰ লাগে 9x কিউব কিন্তু আমাৰ হাতত আছে কি অনলি x স্কয়ার আছে তে ইয়াত আমি কি দিম তো এইটো আমাৰ 9 নহয় আমাৰ 4 হৈ যাব 5 ৰ পৰা -9 গলে -4 এতিয়া আমাৰ লাগে -4x কিউব আমাৰ হাতত আছে x স্কয়ার আমি -4x দিলু এইটো আৰু এইটো পূৰণ কৰিলে কি হ'ব -4x কিউব এই দুটা পূৰণ কৰিলে -12x স্কয়ার এই দুটা পূৰণ কৰিলে -4x হৈ গল অতি ধুনিয়া এতিয়া আমাৰ কি হ'ল এইটো তলত মাইনাস ধৰি দলে এটা মাইনাস আছে মাইনাস প্লাস হ'ব এইটো প্লাস হ'ব এইটো প্লাস হ'ব এতিয়া 12 ৰ পৰা 10 গলে আমাৰ হ'ব 2x স্কয়ার এই দুটো হ'ব আমাৰ 6x + 2 আমাৰ হাতত আছে x স্কয়ার আমাৰ লাগে কি 2x স্কয়ার গতে ইয়াত এটা 2 দি দিও 2 * x স্কয়ার 2x স্কয়ার এইটো আৰু এইটো পূৰণ কৰিলে 6x এই দুটা পূৰণ কৰিলে হ'ব আমাৰ 2 মস্তি অতি ধুনিয়াকৈ আমাৰ এনসার হৈ গল তে কি দেখা পালো যেহেতু ভাগ শেষ শূন্য তাৰ মানে এইটো ইয়াৰ এটা উৎপাদক হয় অতএব আমি কি দেখা পালো x স্কয়ার + 3x + 1 3x to the power 4 plus 5x cube minus 7x square plus 2x plus 2 এটা উৎপাদক হয় ই এটা উৎপাদক হয় এইবাৰ আমি 3 নম্বৰটো হাতত লৈছো চাও 3 নম্বৰটো আমাক কি কয় ই উৎপাদক হয় না নহয় এটা এই পৰীক্ষা কৰিব গৈছে পৰীক্ষা কৰি চাম কোনো যন্ত্ৰপাতি নাই আমি অকল লিখি লিখি পৰীক্ষা কৰিম দেখা যাওক ই ইয়াৰ উৎপাদক হয় না নহয় যদি উৎপাদক হয় তেনেহলে আমাৰ ভাগ শেষ শূন্য ওলাব লাগিব আৰু যদি উৎপাদক নহয় তেনে শূন্য নোলাব এতিয়া আমাৰ লাগে x to the power 5 আমাৰ হাতত কি আছে x কিউব আছে তে ইয়াত কি দিব লাগিব x to the power 5 ৰ কাৰণে x স্কয়ার দিব লাগিব এইটো আৰু এইটো পূৰণ কৰিলে x to the power 5 হ'ব এই দুটা পূৰণ কৰিলে -3x কিউব হ'ব এইটো আৰু এইটো পূৰণ কৰিলে x স্কয়ার হ'ব অতি সুন্দৰ কথা
এতিয়া আমাৰ এইটো তলত মাইনাছ ধৰি ল'লে মাইনাছ ধৰিলে মাইনাছ মাইনাছ প্লাছ এইটো মাইনাছ ধৰিলোঁ এই দুটা কেনসেল দিস ইজ প্লাছ 3 মাইনাছ 4 মাইনাছ এক্স কিউব এই দুটা কেনসেল প্লাছ 5x প্লাছ 1 এতিয়া আমাৰ লাগে মাইনাছ এক্স কিউব কিন্তু আমাৰ হাতত আছে এক্স কিউব গতে আমি কি দিব লাগিব এতিয়া আমাৰ ধৰা পৰি যাব মাইনাছ 1 দিব লাগিব ইয়াত যদি মাইনাছ 1 দিও এইটো আৰু এইটো পূৰণ কৰিলে মাইনাছ এক্স কিউব বাকি বিলাক যি হয় হোক প্ৰথমটো মিলিব লাগিবই গতে মাইনাছ 1 দি এইটো যদি আমি পূৰণ কৰো তেনেহলে আমাৰ ভাগ্যত কি হ'ব মাইনাছ এক্স কিউব এইটো আৰু এইটো পূৰণ কৰিলে প্লাছ 5x এইটো পূৰণ কৰিলে মাইনাছ 1 গতিকে এইটো প্লাছ হ'ব এইটো মাইনাছ এইটো প্লাছ এই দুটা কেনসেল এইটো আমাৰ কি হ'ব প্লাছ 2 তাৰ মানে আমি কি পালো ভাগ হেক 2 পাইছো শূন্য পোৱা নাই যেহেতু শূন্য পোৱা নাই গতিকে এইটো ইয়াৰ উৎপাদক হ'ব নোৱাৰে অতএব x cube minus 5x plus 1 x to the power 5 minus 4x cube plus x square plus 5x plus 1 or উৎপাদক নহয় তো আশা কৰো বুজি পাইছা ইয়াত বুজাৰ কোনো দৰকাৰেই নাই প্ৰেক্টিস কৰিলে নিজে নিজে আহি যাব এতিয়া আমি 3 নম্বৰ প্ৰবলেমটো হাতত লৈছো চাও আমাৰ কেনেকুৱা সাকসেস হও না নহও যদি দুটা শূন্য √5/3 আৰু -√5/3 তেন্তে 3x to the power 6x cube minus 2x square minus 10x minus 5 or বাকি আটাইবোৰ শূন্য উলিওৱা অতি মস্তি কথা কৈছে তাৰ মানে ইয়াত যে আমাৰ পাৱাৰটো কিমান দিয়া আছে ঘাতটো আমাৰ 4 দিয়া আছে যেহেতু ঘাত 4 গতি ইয়াৰ 4টা আনসাৰ আছে 4টা শূন্য আছে এই 4টা শূন্যৰ ভিতৰত দুটা শূন্য দিয়া আছে এই দুটা বাকি আৰু দুটা আছে এই আৰু দুটা কি হ'ব হাতী হ'ব না গুৰা আমি বিচাৰি চাও এতিয়া বাকি দুটা কি হ'ব যেহেতু আমাৰ পাৱাৰ 4 তাৰ মানে জানিবা যিমান পাৱাৰ থাকে ইমানটা আনসাৰ থাকে তাৰে দুটা আনসাৰ আমাৰ দিয়া আছে বাকি আৰু দুটা আনসাৰ কি হ'ব এইটো আমি বিচাৰি চাম ইয়াতে গোটেইকেইটা x ৰ মানে হ'ব গতে দুটা x ৰ মান দি আছে আৰু বাকি দুটা x ৰ মান উলিয়াব লাগে এতিয়া চাইলেওচোন কি হৈছে ইয়াত কি দি আছে ইয়াত দুটা শূন্য কি দি আছে x equal to √5/3 আৰু এটা কি দিছে x equal to -√5/3 এই দুটা দিয়া আছে এই দুটা যদি আমি বাওপিনে লৈ যাও এটো বাওপিনে আনা চাও কি হয় এটো হৈ গল এটো যদি বাওপিনে আনো আমাৰ প্লাস হৈ যাব এই দুটা যদি পূৰণ কৰো তেতিয়া আমাৰ কি হ'ব পূৰণ কৰিলে এটো পাই যাম এটো আমাৰ a - b a + b ফৰ্মুলা পৰি গল a - b a + b আমি এটো সূত্র জানো এই সূত্রটো আমাৰ লাইফৰ 3 নম্বৰ সূত্র a - b a + b মানে a² - b² হয় গতি এটো a - b a + b এটো আমাৰ কি হ'ব a² - b² এটো পাই গলো এতিয়া x² মাইনাস ইয়াৰ ৰুট ওভাৰটো উঠি যাব 5/3 = 0 এতিয়া যদি আমি লসাগু লও লসাগু 3 হ'ব 3x² - 5 = 0 3 টো যদি ইপিনে প্ৰডাক্ট কৰি দিও পূৰণ কৰি দিও 3x² - 5 = 0 পাই যাম এতিয়া কি হ'ল আমি এই দুটা পূৰণ কৰি এটো পাই গলো এতিয়া কথা হল কি যদি আমাৰ সাপোজ 20 আছে 20 ৰ
ভালেকেইটা উৎপাদক আছে ধৰিলে হ'ল 2 আৰু 5 ইয়াত দুটা উৎপাদক 2 এটা উৎপাদক 5 এটা উৎপাদক গতিকে 2 আৰু 5 20 ৰ উৎপাদক 2 আৰু 5 20 উৎপাদক হয় কিয় হয় কাৰণ এই 20 ক যদি আমি 2 দ্বাৰা হৰণ কৰো ই ভাগশেষ 0 হ'ব 5 ৰ দ্বাৰা হৰণ কৰিলেও ভাগশেষ 0 হ'ব এতিয়া আমাৰ এই দুটা যদি পূৰণ কৰো 2 আৰু 5 যদি পূৰণ কৰো আমাৰ কি হ'ব 10 এই 22 10 ৰ দ্বাৰা হৰণ যাব তাৰ মানে কি 10 ইয়াৰ এটা উৎপাদক হয় গতিকে দুটা যদি আমাৰ উৎপাদক থাকে উৎপাদক দুটা যদি পূৰণ কৰো যেটো এনসাৰ ওলাব এনসাৰটো ইয়াৰ উৎপাদক হ'ব গতিকে এই যে আমাৰ ইয়াৰ দুটা এনসাৰ আছিল দুটা শূন্য আছিল তাৰ মানে এই দুটা আমাৰ ইয়াৰ উৎপাদক আছিল এইটো আৰু এইটো দুটা উৎপাদক এই উৎপাদক দুটা যদি আমি পূৰণ কৰি আমি এইটো পাইছো এইটোই ইয়াৰ উৎপাদক হ'ব এতিয়া আমি চাই লও তাৰ মানে এইটোৰ দ্বাৰা যদি আমি হৰণ কৰি দিও এইটোৰ দ্বাৰা তেতিয়া আমাৰ ভাগশেষটো শূন্য হৈ যাব এতিয়া আমি চাও এইটোৰ দ্বাৰা আমি হৰণ কৰিম এতিয়া কি কৰিম 3x² - 5 এইটোৰ দ্বাৰা এইখানিক আমি হৰণ কৰি চাম 2x² - 10x - 5 যেহেতু এইটো ইয়াৰ উৎপাদক হ'ব বুলি আমি গম পাইছো কাৰণ এই দুটা এনসাৰৰ পৰা আমি এইটো বনাইছো গতিকে ইয়াত আমাৰ লাগে 3x⁴ আমি অকল x² দিও এইটো পূৰণ কৰিলে 3x⁴ হ'ব এইটো পূৰণ কৰিলে -5x² হ'ব সো এতিয়া আমাৰ এইটো মাইনাস ধৰিব লাগিব এইটো মাইনাস মাইনাস প্লাস ধৰিব লাগিব এই দুটা কেনসেল গল কি থাকিল 6x³ এইটো +5 - 2 this is 3x² - 10x - 5 এতিয়া আমাৰ লাগে 6x³ কিন্তু আমাৰ হাতত আছে 3 গতিকে আমি দিও 2x দি দিও এইটো আৰু এইটো পূৰণ কৰিলে আমি কি পাম 6 এই দুটা পূৰণ কৰিলে আমি পাম 6x³ এই দুটা পূৰণ কৰিলে পাম মাইনাস এই দুটা পূৰণ কৰিলে আমি কি পাম -10 -10x গতিকে আমি কি পাও এইটো কেনসেল যাব এইটো কেনসেল যাব 3x² - 5 পাই যাম সো ইয়াত আমাৰ 3x² লাগে আৰু ইয়াত 3x² আছেই গতে এটা 1 দি দিও 1 দিলে আমাৰ কি হ'ব 3x² - 5 গতে কি পালো উৎপাদকটো আমাৰ ভাগশেষটো 0 পালো যেহেতু 0 পাইছো গতিকে এইটো এটাৰ উৎপাদক হয় কাৰণ হ'বই লাগিব কাৰণ এই এনসার দুটা দিয়া মানে কি ইয়াৰ পৰা এনসার দুটা ওলাইছে এতিয়া আমি এইটোক আমি উৎপাদক বিশ্লেষণ কৰিম এনসার কি ওলাই এতিয়া আমি আৰু কি কৰিম x² + 2x + 1 এইটো যদি আমি উৎপাদক বিশ্লেষণ কৰো x² + x + x + 1 এইটো x কমন লো এই দুটা পৰা আমাৰ কি থাকিব x + 1 এই দুটা পৰা 1 কমন লো যাওক x + 1 x + 1 x + 1 এই দুটা কমন ললো এইটো পাই গলো এতিয়া শূন্য হবৰ কাৰণে কি হ'ব লাগিব এই দুটা শূন্য হ'ব লাগিব শূন্যৰ বাবে x + 1 = 0 হ'ব লাগিব গতিকে দুটাৰ উৎপাদক শূন্য মানে এইটোৰ সমান শূন্য এইটোৰ সমানো শূন্য হ'ব লাগিব নাইবা যিকোনো এটা শূন্য হ'বই লাগিব সো x = -1 x = -1 গতিকে বাকি আটাইবোৰ শূন্য উলিয়া কৈছে এই আটাইবোৰ শূন্য হৈছে এটা হৈছে -1 আৰু এটা -1 অতএব
নির্ণেয় শূন্য দুটা হ'ল -1 -1 এতিয়া চোৱাচোন কি ঘটনা ঘটিল ইয়াত আমাৰ পাৱাৰ আছিল 4 তাৰমানে চাৰিটা এনসাৰ আছে তাৰে দুটা হৈছে -1 আৰু দুটাটো দিয়েই আছে এইটো আৰু এইটো গতিকে আটাইবোৰ এনসাৰ হৈ গ'ল আটাইবোৰ এনসাৰ এই দুটা হ'ল আৰু এই দুটা হ'ল গতিকে আমাৰ বাকি এনসার লাগে মানে এই দুটা হলেই হৈ যাব তো আমি কি পালো অতি ধুনিয়া আমি প্রবলেম সলভ কৰিলো প্ৰত্যেকটো প্ৰবলেম অতি সহজ গতিকে কোনো এজন ষ্টুডেন্ট নাই যিজনে বেয়া পাবা বুলি ভাবিব পাৰে গতিকে বেয়া পাব নালাগে অকণমান প্ৰেক্টিস কৰি সিধা কৰি থৈ দিবা অলপ বেয়া লাগিব পাৰে কিছুমান আকৌ অংক চাই এনে ভয় খাই নহয় অংক মানে এটা ডাঙৰ সমস্যা অংকত আৰু কি কৰিম ইমান বেয়া মই নোৱাৰিমই অংক এনেকুৱা এটা প্ৰবলেম গাৰ্জেন বিলাক নিজেও ভয় খায় অংক চাই গতিকে ভয় সবেই খায় আৰু এনে আমাৰ হিন্দী সিনেমাৰ কথা আছে ডৰনা মানা হে গতিকে ভয় খাব নালাগে ভালদৰে প্ৰেক্টিস কৰিবা আহি যাব গতিকে যদি বুজি পাইছা ভাল কৰি তেনেহলে মোক অলপ হেল্প কৰিবা মোৰ চেনেলটো অলপ সাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'বোৰ লাইক কৰি দিবা আৰু বেল আইকনটো বজাই দিবা যাতে মই ধুনিয়া সলিউশন তোমালোকক দিব পাৰো এটো মই আশা কৰিলো ধন্যবাদ